মোক 2025 চনত ফ্লৰেন্স নাইটিংগেল যিটো বঁটা এই বঁটাটো মোক এইবাৰ প্ৰদান কৰিছে আৰু মোক 30 মে তাৰিখে ল'বলৈ মোক নিমন্ত্ৰণ কৰিছে। এইটো ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ হাতেৰে প্ৰদান কৰিব। এই বঁটাটোৰ নিৰ্বাচন কৰে এনে ধৰণৰ যে ডিষ্ট্ৰিক্টবিলাকৰ পৰা মানে এই এৱাৰ্ডটো যেতিয়া মানে বিচাৰিব তেখেতসকলে যে মানে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা মানে ফাইল আহিব লাগে, তেতিয়া কি মানে মোৰ নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা মোৰ পঠাই দিছে। সেনেকৈ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা এই ফাইলবিলাক পঠাই দিছে। তাৰপিছত ষ্টেটত মানে কি কৰিছে, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ মানে চিলেকশ্যন কৰি কেইগৰাকীমানক দিল্লীলৈ পঠাই দিছে ইণ্ডিয়ান কাউন্সিলত পঠাই দিছে। আৰু ইণ্ডিয়ান কাউন্সিলত প্ৰত্যেক ষ্টেটৰে মানে এই ফাইলবিলাক আহে আৰু তাত গোটেইখিনি কম্পেয়াৰ কৰি প্ৰত্যেক ষ্টেটলৈ এগৰাকীকৈ নিৰ্বাচিত কৰে। ৰাজ্যৰ ভিতৰত এগৰাকীক নিৰ্বাচিত কৰে। মই অসমৰ পৰা পাইছোঁ। মোৰ বহুত ভাল লাগিছে, কাৰণ মই আজি গৌৰৱেৰে ক'ব খোজোঁ এই বঁটাটো মই আজি পোৱাৰ লগে লগে মই নলবাৰী ডিষ্ট্ৰিক্টৰ লগতে গোটেই অসমবাসীকে মই আজি ধন্যবাদ দিছোঁ আৰু তেখেতসকলৰ আশীৰ্বাদ বুলি মই মানি লৈছোঁ। কাৰণ মই এই বঁটাটো পাবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছে, বহুত ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। গতিকে এইখিনিত মোৰ বহুত ভাল লাগিছে আৰু ভৱিষ্যতে যাতে মোৰ সহকৰ্মীসকলে এই বঁটাটো লাভ কৰিব পাৰে তেওঁলোকক মই নিষ্ঠাৰে আৰু সততাৰে কাম কৰিবলৈ মানে আগবাঢ়ি যাবলৈ অনুৰোধ কৰিছোঁ। Stay informed, stay ahead. News NE 365